অসম চৰকাৰক মই কি ক'ম, কৃষি মন্ত্ৰীলৈও আহ্বান জনাইছোঁ, মই আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীলৈও আহ্বান জনাইছোঁ, বহুত দুখেৰে জনাইছোঁ। গতিকে খেতি পথাৰ বহুত পানী তলত সোমাই আছে, বহুত দুখ কষ্ট কৰিলোঁ তলত সোমাই আছে। তাৰ কেনেকৈ সহায় সাহাৰ্য চাই চিতি কেনেকৈ সহায় সাহাৰ্য দিয়ে আৰু তাকে কিবা এটা সাহাৰ্য দিলে ভাল পাম আৰু ভাল লাগিব, আৰু বহুতেও ভালো পাব দিলে। মানে ৰাতিপুৱা গধূলিৰ পৰা ধৰি আৰু দুখ কষ্ট কৰিয়ে চলি আছোঁ এনেকৈ। বহুত খেতি এতিয়া তলত সোমাই আছে, পানী তলত। আপোনাৰ পানী তলত কি খেতি সোমাইছে বৰ্তমান? পানী তলত এতিয়া আপোনাৰ অলপ অলপ ওলাই আছে। এতিয়া তামোল পুলি 300 তামোল পুলি ৰুইছিলোঁ, 300 তামোল পুলি আপোনাৰ অলপ আধা আধা ওলাই আছে, চব পানী তলত আছে। জলকীয়া সোমাই আছে, বেঙেনা সোমাই আছে, দাংবডি সোমাই আছে, ভেন্দি সোমাই আছে, কচু সোমাই আছে, কচু গেলি গৈছে তল ফালৰ পৰা। গতিকে এইবিলাক খেতি চব পন্দ উঠি আছে। অমিতা চমিতা এইবিলাকতো আছিলে বামতে, বাম বুলিয়ে খেতি কৰি থৈছিলোঁ, এতিয়া তালৈকে পানী পালে চব ধুমধাম পৰিবলৈ ধৰিছে। আৰু বহুত গছপুলি তলত সোমাই আছে। গতিকে উপায়হীন আৰু মানে মনত পেলালে বহুত বেয়াই লাগে এইবিলাক খেতি পথাৰ। কৃষি বিভাগৰ পৰা আজি গামচেবক আহিছিলে, পবিত্ৰ শইকীয়া আহি পেলাই চব চাই চিতি গৈছে, ফটো কেমেৰা মাৰি নিছে, মানে দুখ প্ৰকাশ কৰিছে। আৰু আপুনি কেনেকুৱা আশ্বাস প্ৰকাশ কৰিছে? দুখ প্ৰকাশ কৰিছে যে বহুত খেতি আপোনাৰ পানী তলত সোমাই আছে, আৰু বহুত দেখিছোঁ এইবিলাক মানে নষ্ট হৈছে। ভোল, জিকা, কেৰেলা, আপোনাৰ তৰি এইবিলাক ৰঙা পৰি গৈছে, হেন্দালি বহুত বেয়া হৈ গৈছে। নাই আশ্বাস মানে আৰু আমি এইবিলাক বোলে আমি অফিচত জনামগৈ আৰু বোলে দেখুৱামগৈ, আপোনাৰ খেতি পথাৰ চাবলৈ আহিলোঁ সেইবুলি আহি বোলে আনৰ নাও এখনত আহি পেলাই ঘৰ ওলালেহি বাৰু। চাই সেইজন অহাৰ কাৰণে ভালেই লাগিছে বাৰু, অফিচৰ পৰা যে এজন মানুহ আহি পেলাই যে আমাৰ গামচবকে চাই গৈছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ যে চাই গৈছেহি। সেইজনে আহিছে আৰু বাকী মানুহ তেনেকৈ দেখিবলৈ নাই আৰু চোৱাহি নাই। সেইদিনা আহিছিলে অতুল বৰাই, তাৰমানে ৰাস্তা ঘূৰিছে বুলি গম পাইছোঁ, কিন্তু আমাৰ নাওলৈ বা এইফালেতো নাহে বাৰু, এইবিলাক ডাঙৰ মানুহ আৰু বামে বামে বুঢ়া মানুহ, গতিকে বোকা পানীয়ে লাগিবলৈ নিদিয়ে নহয় গাত, গতিকে বামে বামে ঘূৰিছে আৰু তেনেকুৱা আৰু। এই চলাটো আপোনাৰ বহুত অসুবিধা হৈছে? চলিবলৈ অসুবিধাই বহুত। এতিয়া আপোনাৰ নাওৰে আপোনাৰ 4 মাইল ৰাস্তা মানে আপোনাৰ নাও কুদাব লাগিব, তেতিয়া গৈ দোকান পাম, বাদলিৰ পৰা পামগৈ। গতিকে উপাৰ্জন বুলিবলৈ একো নাই, এতিয়া চব পানী তলত আছে, উপাৰ্জন বুলিবলৈ একো নাই। যি আছে আৰু এইবিলাক গাখীৰ অকণমান ওলাই তাকে বেছি কিনি আৰু তেল নিমখ চলাই আছোঁ ঘৰখন, এনেকৈ চলি আছোঁ আৰু কৰিম কি, উপায় নাই, কাকনো দুখিম, কিনো ক'ম আৰু। চৰকাৰৰ মানুহ আছে যদি আৰু যদি দয়া কৰে আৰু কিবা সহায় সাহাৰ্য যদি দিয়ে আৰু সাহাৰ্যনো কি দিব। মই আজিলৈকে আৰু কৃষকৰ পইচাটোৱে পোৱা নাই, আজিলৈকে পোৱা নাই। চকুটা পাইছোঁ আৰু কিমান কাগজ পত্ৰ কৰিছোঁ, কিমান এগ্ৰিকালচাৰত মানে আধাৰ কাৰ্ড মানে ভোটাৰ কাৰ্ড লৈ মানে আপোনাৰ দৰখাস্ত কাগজ পত্ৰ জমা দিছোঁ, নাই নাই নাই, কোনো পধ্যেই পোৱা নাই দেখোন। মানে টকা পাব 2000, কাগজ জেৰক্স কৰিব, টকা পাম 2000, ঘৰ বাৰী এৰি গৰু ছাগলী এৰি অনাই বনাই ঘূৰি ফুৰোঁতে মোৰ মানে দিন পাৰ হৈ গৈছে, আৰু ইফালে লছেই হৈ যায়গৈ। গতিকে একো কামেই নহয়গৈ, সেইকাৰণে দুখেই লাগে ঘূৰি ফুৰিবলৈও। মানে এতিয়া ওলাই যামেই হয়, একোতো নহ'ব, আৰু ঘৰ কেনেকৈ চলিব, পৰিয়ালটো কেনেকৈ জীয়াই ৰাখিম, গৰু গাই কেনেকৈ চাম, ওলাই গ'লেতো লছ। আদৰ্শ কৃষকৰ বাবা ল'বলৈকে আপোনাক ব্যৱহাৰ কৰে নেকি? জানো, এতিয়া নাজানো আৰু বাবা ল'বলৈকে ব্যৱহাৰ কৰে। এনেকুৱা খেতিয়ক সোমাই আছে, এইজনৰ পৰা ইমান উৎপাদন হৈছে, এইজনৰ পৰা ইমান মানে নিবনুৱা চলিছে, সেইবিলাক ঠিকেই জনায়, কিন্তু মই কি পাব লাগে কি নাই, মই যে সেইবিলাক একোৱেই নাপাওঁ। গতিকে একো সাহাৰ্য নাপাওঁ, গতিকে তেনেকৈ চলি আছোঁ আৰু। মই ক'লোঁ নহয়, এটা এগ্ৰিকালচাৰলৈ গ'লে এটা স্প্ৰেয়াৰ মেচিন বিচাৰি গ'লে মানে কত দৰখাস্ত পেলালোঁ, কত হেৰি নাই বোলো, বেটেৰী মানে লাইনত দিয়া স্প্ৰেয়াৰ এটা লাগে বুলি বিচাৰি গ'লোঁ, নাই, নাপাওঁ, নায়েই, মোৰ কাৰণে নায়েই। মানে কৃষকৰ কাৰণে নাই, কৃষকৰ কাৰণে নায়েই। ডাঙৰ ডাঙৰ ঠিকাদাৰ যদি পায় বোলে সৰহ সেইবিলাকে পায়, আৰু আমি নাপাওঁ। দুটা এটা বিচাৰিব নাপাওঁ, এটা লিখিলে নাপাওঁৱেই। আমি সৰহকৈ লিখিব লাগিব নেকি, সম্ভৱ কেইবাটা লাগিব বেপাৰ কৰিবলৈ, তেতিয়া দিব নেকি। এটা লিখিলে নাপাওঁ, গতিকে দি হাৰাং হৈ গ'লে একোৱেই নাপাওঁ। এই 16 চনতে অতুল বৰাই এটা, কিন্তু অতুল বৰা জীয়াই আছে, মই জীয়াই আছোঁ। অতুল বৰা ছাৰে এটা মানে 15 আগষ্টৰ জেনেৰেল ফিল্ডক বৰ্ণালী ডেকা আপোনাৰ DC বাইদেউ আছিলে, সন্মান জনাইছিলে, এটা গিফ্ট দিছিলে, বেটেৰী মেচিন এটা। সেই মেচিন বেয়া হ'ল, আজি পৰি আছে এতিয়াও, আৰু তাৰপাছত আৰু মেচিনে কোনোৱে সহায় পোৱা নাই। বেটেৰী স্প্ৰে মেচিন এটা দিছিলে, অতুল বৰা ছাৰে দিছিলে দেই, নিজ হাতেৰে মোক মানে উপহাৰ দিছে। গতিকে আৰু তাৰপাছত নাই পোৱা আৰু খেতিয়ক বুলি, আদৰ্শ খেতিয়ক। কিমান দিন চলিলে বেটেৰী স্প্ৰে মেচিনটো? বেটেৰী স্প্ৰে মেচিনটো প্ৰায় 5 বছৰমান চলিলে, 5 বছৰমান ধুনীয়াকৈ চলিলে।
কামো হয় তেনেকেতো হয় তাৰপৰা চলিলে তাৰপৰা এতিয়া স্প্ৰে মেচিন পৰি আছে বৰচাঙত পেলাই থৈছে বৰচাঙত পেলাই থৈ দিয়া আছে আৰু আকৌ দুনাই আকৌ বিচাৰিছোঁ এটা দিয়ক বুলি দিয়ক নাই অৱস্থাত নাপাওঁ কিনিয়ে আনিবলগীয়া হৈছে কিনি গুটি আনিছোঁ আৰু তাৰ বাকী কৰি তেনেকৈ চলাই আছোঁ আৰু উপায়টো নাই আৰু কৰিম খেতি কৰিতো খাবই লাগিব আৰু তাৰ বাহিৰে আমাৰ অন্য জীৱিকাৰেই নাই গতিকে আৰু কৰ্মই ধৰ্ম আৰু এনেকৈ ৰাতিপুৱা গাটো ধুই মানে ধূপ লগাবলৈ সময় নাই গোবৰ জাবৰ পেলাওঁতে আমাৰ সময় যায় সেয়াই আমি গোবৰ চুলেই পবিত্ৰ বুলি ধৰি লওঁ সেয়াই আমাৰ পূজা গৰু গাড়ীৰ লগতে